হয়, সকলোকে ধন্যবাদ জানাইছোঁ। অসম সাহিত্য সভা দৰং জিলা সমিতিৰ সৌজন্যত খাৰবিডিয়া মিলনজ্যোতি স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত আজি সদ্য ঘোষিত 2024-25 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতিমান ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি আমাৰ মাজত দৰং জিলা সমিতিৰ দুগৰাকী অতিথি উপস্থিত হৈছে আৰু এই অঞ্চলৰ উন্নত মানদণ্ডৰ শিক্ষানুষ্ঠান দৰং আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ তেখেতো উপস্থিত হৈছে। লগতে কেইবাগৰাকী বিশিষ্ট অতিথিৰ আজি এই অনুষ্ঠানখন সমাপন হৈ গ'ল। আজি আমাৰ মূল উদ্দেশ্য আছিল যে শিক্ষা সমাজত যিসকলে উদীয়মান ছাত্ৰ ছাত্ৰীসকল আছে, যিহেতু প্ৰতিভাসম্পন্ন কৃতিমান ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক উৎসাহিত কৰিবলৈ, তেওঁলোকৰ ভৱিষ্যতৰ যাতে ভাল এটা পাৰফৰ্মেঞ্চ আৰু উন্নত প্ৰদৰ্শন কৰিব পাৰে, সেই ক্ষেত্ৰত উৎসাহিত কৰিবলৈ আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আজি 20ৰো অধিক বিদ্যাৰ্থীক আমি সম্বৰ্ধনা জনালোঁ আৰু এই অনুষ্ঠান যাতে প্ৰত্যেকবাৰে আয়োজন কৰিব পাৰোঁ। এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ এই অঞ্চলৰ যিসকল ব্যক্তি আমাক সহায় সহযোগিতা আগবঢ়াইছে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ আৰু যিসকল ইয়াতে উপস্থিত হৈ আমাক এই সভাখনত অতিথি হিচাপে মুখ্য অতিথি হিচাপে আমাক এই সভাখনৰ অলংকৃত কৰিলে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। আকৌ পুনৰ তেওঁলোকক ধন্যবাদেৰে অনাগত দিনত যাতে আমি এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন কৰিব পাৰোঁ তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। হয়, যিসকলে আজি সম্বৰ্ধিত হৈ আছে, এসময়ত তেওঁলোকে দেশৰ এইখন অসম বা আমাৰ দেশৰ নেতৃত্ব ল'ব, সমাজখন গঢ়ি তুলিব, ভাল মানুহ হ'ব, ডক্টৰ ইঞ্জিনিয়াৰ তেনেকুৱা ধৰণৰ IPS ACS অফিচাৰ হ'ব। তেওঁলোকৰ জৰিয়তে আমাৰ এটা সমাজ এটা ভালদৰে গঢ়ি উঠিব, এইটো আমি কামনা কৰিছোঁ আৰু তেওঁলোকৰ আশাবাদী আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ।